খৰালি হৈ থকা চৰকাৰী বিভাগসমূহে সাৰ পাইছে বাৰিষা কালত। এসপ্তাহ পূৰ্বে কৃত্ৰিম বানত গুৱাহাটী মহানগৰ ডুব যোৱাৰ পাছত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল চৰকাৰী বিভাগসমূহ। মহানগৰীৰ বাখীৰ কগৰ্থনাৰ পাছত নলা নিষ্কাশনৰ বাবে উঠি পৰি লাগিছে এতিয়া জিএমচি, জিএমডিএ, পিডব্লিউডি বিভাগ। ৰাজ্যৰ মুখ্য সচিবৰ নিৰ্দেশনাৰ পাছত থৰকাচতি হেৰুৱাইছে এতিয়া বিভাগসমূহে। আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সৈতে পুলক মহন্ত আছে। পুলক মহন্ত, শেহতীয়াকৈ যিটো কৃত্ৰিম বান হ'ল তাত একেটা নিশাৰ ভিতৰতে 4জন লোকে প্ৰাণ হেৰুৱালে আৰু তাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষক জবাবদিহি কৰিলে মহানগৰবাসীয়ে। আৰু এতিয়া সাৰ পাইছে সেই বিভাগসমূহ। সবিশেষ কি তথ্য আছে, কি জনাব? নিশ্চয়কৈ আইচেংপা এটা কথা ক'ব লাগিব, চুৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি, সেই নিয়ম যেন প্ৰত্যেক বছৰে গুৱাহাটী পৌৰ নিগমে পালন কৰি আহিছে আৰু ব্যতিক্ৰম নহয় এই বৰ্ষও। কাৰণ আমি কিছুদিন পূৰ্বে দেখিবলৈ পাইছিলোঁ যে এজাক মুখলধাৰ বৰষুণ আৰু তাৰপিছতে কেনেকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছিলে। যিটো স্থানত পূৰ্বতে আচলতে বৰষুণ নহয় তেনে প্ৰান্ততো আমি বৰষুণ দেখিবলৈ পাইছিলোঁ এই বৰ্ষত। সেয়া আছিলে এপ্ৰিল মাহৰ ঘটনা। গতিকে এতিয়া যিহেতু এপ্ৰিল মাহ শেষ হ'ব হৈছে, ভৰ বাৰিষা সন্মুখত আছে, গতিকে এই গুৱাহাটীৰ কৃত্ৰিম বানক লৈ এখন জৰুৰী বৈঠক হৈছিলে। সেয়া লাগিলে জিএমডি হওক, জিএমচি হওক, যিসকল বিভাগীয় মুৰব্বী আছে, জিলা আয়ুক্তৰ সৈতে তেওঁলোকৰ বৈঠক হৈছিলে উচ্চ পৰ্যায়ৰ। সেই বৈঠকত তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে নলাসমূহ চাফা কৰিব লাগে আৰু নলাসমূহত যিসমূহ জাবৰ থাকে সেই জাবৰসমূহ নিষ্কাশন কৰি লগে লগে আচলতে চাফা কৰিব লাগে। ইয়াৰ পূৰ্বৰ বছৰৰ কথা যদি আমি কওঁ তেনেহ'লে মেয়ৰ মৃগেন শৰণীয়াও এটা কথা খুবেই স্পষ্টকৈ ঠিকাদাৰসকলক কৈছিলে যে যদিহে নলা চাফা কৰে তেনেহ'লে নলা চাফা কৰাৰ প্ৰায় 2 ঘণ্টাৰ পৰা 4 ঘণ্টাৰ ভিতৰত নলাৰ যিসমূহ জাবৰ থাকে সেয়া লগে লগে আচলতে ঠিকাদাৰসমূহে চাফা কৰিব লাগিব। কিন্তু জিএমচিৰ বা মেয়ৰৰ যি নিৰ্দেশনা বা গুৱাহাটী পৌৰ নিগম বা জিএমডিয়ে হওক বা প্ৰশাসনৰ যি নিৰ্দেশনা তাক যেন কেৰেপ নকৰে একাংশ গুৱাহাটী মহানগৰীৰ ঠিকাদাৰে। আৰু তাৰ জ্বলন্ত উদাহৰণ হৈছে মোৰ পাছফালে থকা এই অংশটো। আপোনালোকে যদি চাই, এয়া হৈছে অম্বিকাগিৰি নগৰৰ পৰিৱেশ। আৰু এই পৰিৱেশ আমি প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো গলি, প্ৰত্যেকটো ৰাস্তাত। কাৰণ ঠিকাদাৰসকলে নলা চাফাৰ বাবে তেওঁলোকে পুঁজি পায় ঠিকেই, তেওঁলোকে টকা আবণ্টন পায় ঠিকেই, কিন্তু কামৰ তেওঁলোকৰ যি নমুনা সেই নমুনা আপোনালোকে দেখিলে মূৰে কপালে হাত দিব। কাৰণ কাম কৰিব লাগে, পুঁজি মোকলাই নিব লাগে, তেওঁলোকৰ পকেট গৰম কৰিব লাগে, তাৰ বাবেহে তেওঁলোকে প্ৰত্যেক বছৰে কাম কৰে। বাকী জনসাধাৰণৰ কি হয় কি নহয়, বানপানী আচলতে ৰোধ কৰিব পাৰে নোৱাৰে সেয়া তেওঁলোকৰ কোনো ধৰণৰ তাত গুৰুত্ব নাই। আৰু গুৰুত্ব যে নাই তাৰ উদাহৰণটোৱে হৈছে এইসমূহ জাবৰৰ দম। সতীৰ্থ মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট আছে উপমন্যু ৰাভা, তেওঁ সেই পৰিৱেশটো দেখুৱাই আছে। এয়া হৈছে অম্বিকাগিৰি নগৰৰ এটা উপপথ, যিটো পথত আমি দেখুৱাইছোঁ এনেকৈ প্ৰত্যেকটো ড্ৰেইনৰ কাষত আপোনালোকে দেখিব দমে দমে এনেকৈ মাটি ওলাইছে, বোকা ওলাইছে, যিসমূহ বোকা কালিৰ দিনটোতেই তেওঁলোকে ইয়াত উঠাইছিলে আৰু প্ৰশাসনৰ নিৰ্দেশনা আছিলে যে 4 ঘণ্টাৰ ভিতৰত সেইসমূহ জাবৰ তেওঁলোকে চাফা কৰিব লাগে। কিন্তু 4 ঘণ্টাটো বাদেই দিয়ক, আজি 24 ঘণ্টা হৈ গ'ল, সময় উকলি গ'ল, কিন্তু এই মুহূৰ্তলৈকে ইয়াত জাবৰ হৈ আছে। কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যিসকল ঠিকাদাৰে ইয়াত কাম কৰিছে। এক কথাত ক'বলৈ গ'লে ঠিকাদাৰসকলে কেৰেপ নকৰে। ইয়াৰ পূৰ্বেও বহুবাৰ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, বহু প্ৰতিবেদন আকাৰে আমি প্ৰশাসনৰ বা যিসকল বিভাগীয় মুৰব্বী আছে তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবলৈ আমি যত্ন কৰিছিলোঁ। তেতিয়া এটা কথা খুবেই স্পষ্টকৈ তেওঁলোকৰ যিসকল প্ৰশাসনিক নেতা বা যিসকল লোক তেওঁলোকে এটা কথা কৈছিলে বিষয়াসকলে যে ঠিকাদাৰসকলে কথা নুশুনে, ঠিকাদাৰসকলে মেয়ৰৰ কথা নুশুনে, ঠিকাদাৰসকলে পৌৰ নিগমৰ কথা নুশুনে। আৰু এক কথাত ক'বলৈ গ'লে যিসকল ঠিকাদাৰে নলা চাফা কৰে তেওঁলোক অধিকাংশই হৈছে বিজেপিৰে একাংশ নেতা, যাৰ বাবে যিকোনো পৰ্যায়ত তেওঁলোকে যিমানেই প্ৰশাসনে তেওঁলোকক ধমক নিদিয়ক কিয়, যিমানেই প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ ওপৰত SOP জাৰি নকৰক কিয়, তেওঁলোকে কিন্তু কাৰো কথা নুশুনে, কোনোপধ্যে তেওঁলোকে কেৰেপ নকৰে। সেয়েহে নিজৰ মন মৰ্জি মতে তেওঁলোকে কাম কৰে। আৰু তাৰ উদাহৰণ হৈছে এয়া, বতৰ ডাৱৰীয়া, এজাক মুখলধাৰ বৰষুণ আহিলে এই নলা যিসমূহ বোকা আপোনালোকে দেখিছে ৰাস্তাত পুনৰ সেইসমূহ নলালে সোমাই যাব। অৰ্থাৎ নলা নিষ্কাশনৰ নামত যি ধন অপব্যয় হৈছে সেয়া আচলতে পূৰ্ব বছৰৰ দৰে এইবাৰো তেনেকৈ যে অপব্যয় হ'ব তাৰ এক উদাহৰণ আমি এই মুহূৰ্তত দাঙি ধৰিছোঁ। কাৰণ এতিয়াও ডাৱৰীয়া বতৰ, কিনকিনীয়া বৰষুণ বৰ্তমানেও আৰম্ভ হৈ আছে। যদিহে এজাক মুখলধাৰ বৰষুণ আৰম্ভ হয় তেনেহ'লে কিন্তু এই পুনৰ যিখিনি জাবৰ আছে সেই জাবৰখিনি নলাৰ ভিতৰলৈকে সোমাই যাব। এগৰাকী স্থানীয় লোক আছে, আমি তেওঁৰ ঘৰৰ সন্মুখতে যিহেতু আছোঁ, কিছু তেওঁৰ পৰাও জানিবলৈ যত্ন কৰিম। কাৰণ কৃত্ৰিম বানৰ সমস্যা প্ৰত্যেক গুৱাহাটী মহানগৰীত থকা প্ৰত্যেকজন লোকেই সেয়া ভোগ কৰে। এজাক বৰষুণ যদি 1 ঘণ্টা বা আধা ঘণ্টাৰ এজাক বৰষুণ হয় তাৰপিছতে কিন্তু সকলোৰে যি অৱস্থা হয়, যেনেধৰণৰ পৰিৱেশ গুৱাহাটী মহানগৰীখনত হয় সেয়া সকলোৱে জানে, দেখে, শুনে। মই দাদা আপোনাৰ কাষলৈ আহিছোঁ, ঘৰৰ সন্মুখতে এয়া জাবৰৰ দম, কেতিয়া চাফা কৰিছিলে আৰু এতিয়ালৈকে যে আছে আপোনালোকে? এইটো প্ৰত্যেক বছৰেই কৰে। এইটো এটা আচলতে ত্ৰুটিপূৰ্ণ এটা নলা যাৰ বহন ক্ষমতা খুব কম। এই অঞ্চলটোত
প্ৰত্যেক বছৰেই বাৰিষাৰ দিনত এক আঁঠুলৈ পানী হয় আৰু এই দুয়োটা নলাৰ যিহেতু বহন ক্ষমতা খুব কম, সেইকাৰণে এই পানীখিনি ইয়াৰ পৰা ওলাই যোৱা অসুবিধা হয়। এতিয়া এই যিটো এইটো দক্ষিণ পাৰৰ এইটো উত্তৰ, এইটো দক্ষিণ পালৰ যিটো নলা, এই নলাটো আগৰ ফালে বন্ধ আছে। এই নলাটো যদিও ইয়াত চাফা কৰা হৈ আছে, কিন্তু আগৰ ফালে এই নলাটো সংকুচিত হৈ পেলাই এটা ঠাইত বন্ধ হৈ আছে, যাৰ কাৰণে এই পানীটো ওলাই যাব নোৱাৰে। এই পানীটো অকল আমাৰ ঘৰৰ যিবোৰ পানী, ঘৰৰ যিবোৰ আমাৰ নলাৰ পানীবোৰৰ কাৰণেহে এই নলাটো যেন ব্যৱহাৰ হৈ আছে। এই নলাটো আগৰ ফালৰ পৰা, অৰ্থাৎ পাহাৰৰ পৰা নামি অহা পানীৰ কাৰণে ব্যৱহাৰ হোৱা নাই। সেইকাৰণে আমি চৰকাৰক এইটো প্ৰত্যেক বছৰেই, যি চৰকাৰেই নহওক, প্ৰত্যেক বছৰেই এই নলাটোৰ বিষয়ে আমি কৈ আহিছোঁ। এই নলাটো যে নতুনকৈ বনোৱা হোৱা নাই সেইটো নহয়, এই নলাটো নতুনকৈ বনোৱা হৈছে, আজি ৩-৪ বছৰ আগতে বনোৱা হৈছে। তথাপিও এই নলাটো এটা ত্ৰুটিপূৰ্ণ নলা। আমি প্ৰত্যেকবাৰে PWD বিভাগক এই নলাটোৰ বিষয়ে কৈছোঁ আৰু তেওঁলোকে বনোৱাৰ পাছতেই কৈছিলে যে এই নলাটো আমি ভালকৈ কৰি দিম, কিন্তু আজি এই নলাটো কৰি দিয়াৰ আজি 3 বছৰ হ'ল। নলাটো নতুন, কিন্তু এই পানীটোৰ কোনো ধৰণৰ এটা সমস্যাৰ সমাধান হ'ব পৰাকৈ এই নলাটো এটা পানী ওলাই যোৱাৰ সমাধান নহয়। সেইকাৰণে আমি বিভাগক জনাব বিচাৰিছোঁ, যদি আপোনালোকে এটা নলা নৰ্দমা বনায়, সেইটো খুব যিটো কাৰিকৰী দিশৰ পৰা যিটো বিসংগতি নথকা এটা নলা হ'ব লাগে, তেনেকুৱা এটা নলা বনাব লাগে। জাবৰখিনি যিহেতু ইয়াত উলিয়াই থৈ গৈছে, 24 ঘণ্টা হৈ গ'ল, এনেকৈ পৰি আছে, এজাক বৰষুণ দিব আকৌ নলালে সোমাই যাব। নলালে সোমাইতো যায়েই, প্ৰত্যেকবাৰেই যায়। চফা কৰাৰ পিছত প্ৰত্যেকবাৰেই নলা এনেকৈ জমা হয় আৰু তাৰপিছত ডাঙৰ বৰষুণ হোৱাৰ লগে লগে নলাত সোমাই যায়। মই যোৱা 5 বছৰৰ পৰা আমাৰ ইয়াতে এখন ডেভেলপমেণ্ট কমিটি, উন্নয়ন কমিটি আছে। যোৱা 5 বছৰৰ পৰা মই এই অনুষ্ঠানটোৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু তেতিয়াৰ পৰাই আমাৰ এই অঞ্চলত বিভাগীয় যি বিষয়া আহিব লাগে, ধৰক এটা কাম চলি আছে, কাম চলি থকাৰ সময়ত এটা যিটো ইনস্পেকশ্যন হ'ব লাগে বা যিটো তদাৰক হ'ব লাগে, সেই তদাৰক কৰিবৰ সময়ত, কাম কৰি থকাৰ সময়ত কোনো এজন বিষয়া নাহে। এইটোৱে এই গোটেই ছিষ্টেমটোত এইটোৱে এটা খুব সাংঘাতিক কেৰণ এটা, যে কাম চলি থকা সময়ত ঠিকাদাৰক গতাই দিয়াৰ পাছত কোনো বিষয়া বা কোনো কৰ্মচাৰী, হোৱাট এভাৰ, তেওঁ এজন ইঞ্জিনিয়াৰ নহ'লেও তেওঁৰ যিজন দায়িত্বত থাকে, সেই ব্যক্তিজন এই ঠাইত পৰিদৰ্শন কৰাৰ খুব প্ৰয়োজনীয়। কাৰণ আমিতো সকলো সময়তে ইয়াত আমি থাকিব নোৱাৰোঁ। আমি যিমানখিনি পাৰোঁ, আজি এই কামটো কৰা 2 দিন হ'ল, এই 2 দিনত আমি যিমানখিনি পাৰোঁ, আমাৰ ইয়াৰে স্থানীয় যিখিনি আমাৰ সমিতিৰ যিসকল সদস্য আছে, আহি পেলাই ক'ত ত্ৰুটি আছে দেখুৱাই দিওঁ আমি। কিন্তু বিষয়া এজনৰ কামটোতো সেইটোৱে হ'ব লাগিছিল যে এই পানীখিনি ওলাই যাবৰ কাৰণে অমুকত বন্ধ আছে বা এইটোৰ কাৰণে ইয়াত পানী উঠে, কিবা এটাতো তেওঁলোকে নিশ্চয়কৈ জানিব লাগিব এই কথাখিনি, বা বুজাব লাগিব ঠিকাদাৰজনক, কিন্তু তেওঁলোক কোনো নাহে ইয়াত। এনেকৈ আচলতে চলিছে নলা নিষ্কাশনৰ কাম। কেৱল মাত্ৰ পুঁজি উলিয়াই নি নিজৰ পকেট গৰম কৰা ঠিকাদাৰ বা তেওঁলোকে নিজৰ এক প্ৰকাৰ মুনাফা অৰ্জন, তাৰ বাহিৰে যেন নলা নিষ্কাশনৰ কাম একোৱেই হোৱা নাই গুৱাহাটী মহানগৰীত। আৰু তাৰে এখন জিয়া ছবি আমি পুনৰবাৰ আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়াই হৈছে গুৱাহাটী পৌৰ নিগম বা GMD তৰফৰ পৰা যি নলা নিষ্কাশনৰ কথা কোৱা হৈছে, যেনেধৰণে তেওঁলোকে বানমুক্ত গুৱাহাটী নিৰ্মাণৰ কথা কৈছে, এনেকৈ তেওঁলোকে সপোন দেখিছে আৰু আগত ভৰ বাৰিষা তেওঁলোকে ভাবিছে যে এনেকৈ নলা নিষ্কাশন কৰিয়ে তেওঁলোকে গুৱাহাটীৰ যি কৃত্ৰিম বান আছে সেয়া তেওঁলোকে ৰোধ কৰিব। আইচেংফা। হয়, পুলক মহন্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত পুলক মহন্তই আমাক কিছু দৃশ্য দেখুৱালে আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ দৃশ্যসমূহে আচলতে দেখিবলৈ পোৱা যায়। আমি ইতিমধ্যে জনাইছোঁ যে 4জন ব্যক্তিৰ মৃত্যু হ'ল শেহতীয়াকৈ হোৱা কৃত্ৰিম বানত। তাৰ পাছতে কিছু গা লৰা দেখিবলৈ পোৱা গৈছে বিভাগসমূহে কাম আৰম্ভ কৰিছে নলা নিষ্কাশনৰ। কিন্তু তেওঁলোকৰ নলা নিষ্কাশনৰ যি কাম, সেই কামৰ নমুনা ইতিমধ্যে আমাক পুলক মহন্তই দেখুৱাইছে। তেওঁলোকে নলাৰ পৰা জাবৰ উঠাইছে ঠিকেই, কিন্তু সেই জাবৰ
তেওঁলোকে কাষতে দমাই থৈ দিছে ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জাননী জাৰি কৰি আছে বতৰ ফৰকাল নহয় বতৰ ডাৱৰীয়া যিকোনো মুহূৰ্তত ডাঙৰ বৰষুণ আহিব পাৰে কিন্তু এইবোৰ দেখা শুনাৰ পাছতো কিন্তু এই জাবৰখিনি যে তেওঁলোকে নিব লাগে সেই কাণ্ডজ্ঞান তেওঁলোকৰ কিয় হোৱা নাই সেয়া আচলতে সকলোৰে বাবে অবুজ সাঁথৰ বছৰ বছৰ ধৰি এনেধৰণে চলি আহিছে গুৱাহাটী মহানগৰীৰ নলা নিষ্কাশনৰ কাম আৰু যাৰ ফল ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে